আবেশ করুতা বিষ্ণু কামকুতি জিতা জগত পালক দেবা দুষ্ট দানব Rakhindra tal ital Buddha
मीरा तारा विशेष रूपाया विशेष ज्ञाने कबे विशेष कबे गोविंदाया नमो नमः भगत मुक्त भवे मुक्ति जन्म मृत्युर कारण कायक्ष मोक्षानातस्य अनुभवाय भवो भवः अनुभवाय भवो भवः মায়াময় সংসাৰৰ তত্ত্ব দুৰ্ভিক্ষ কালচক্ৰ আৱৰ্তন আৰু বিৱৰ্তনৰ ফলত এই বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে কালৰ আদেশৰ কতবাৰ ধৰিলো অৱতাৰ এই ধৰণে ভিন্ন সময়ত ভক্তসকলক কৰিলো দুষ্ট দমন আৰু সত্য পালন কৰাই মোৰ প্ৰধান কৰ্তব্য কাৰণ আমি এই জগতৰ গৰাকী আমি বিষ্ণু मंगल भगवान विष्णु मंगल गरुराधाजा मंगलम कुंदरी काक्ष मंगलाय तनो हरि मंगलाय तनो हरि मंगलाय
चलाया तनो हरि যাও এবেন এস কতই পদ্ময় হোমগ্রহ कृष्ण हरि प्रभे भाजे देव सृष्टि हाते लया देखी मनोहारा हाथे लया देखी धीरे धीरे आईना गोया भी राम हरि राम हरि बुलाए
প্ৰভাত বেশ কৰে দেৱ তৃণয়ন দেৱ ককালে মাঘৰ সাল বৃষভবা ককালে মাঘৰ সাল বৃষভবা বৃক্ষ কৌতুক্ষৰে পাইলা গয়া কৈলাসী কৈলাসী হর হর মহাদেব বুলানীর তর হর হর মহাদেব বুলানীর তর নিরন্তর নাগেন্দ্র হরায় ত্রিদোষরায় ভস্মঙ্গরাগায় महेश्वराय नेत्राय सुधाय दिगंबराय तस्मै नकाराय नमः शिवाय नमः शिवाय नमः মই নিজ কৰ্তব্যত সৌগ্ৰহ দেৱ সৃষ্টিকৰ পশুপতি মহাদেৱে জনাইছো প্ৰণাম পশুপতি আমিও প্ৰতি অভিবাদন জনাইছো সাদৰে খোলপানী কিবা হেতু হ'ল আজি তব আগমন আছে প্ৰয়োজন সুৰক প্ৰজাপতি খোলপানী মন মোৰ অতিকে অশান্ত প্ৰভু নাৰায়ণৰ দৰ্শনৰ হেতু অকুল পৰাণে মোক বাৰে বাৰে তাকেই কামনা কৰিছে
সেয়েহে সাধনাৰ উপায় বিচাৰি পৰম পবিত্ৰ তব ব্ৰহ্মধামে হলো উপস্থিত। ধন্য ধন্য মহাদেৱ ও গভীর প্রভুর ভক্তি মানিল মন অকুপতি প্ৰজাপতি মোৰো মোৰো একে ভাৱ হৈছে উদয় সেয়েহে সচি সমাহিত হৈ প্ৰভুৰ চৰণ চিন্তাৰে কৰিছো অভ্যাস অৱশেষত সকলো সম্ভৱ হৈ ভকতৰে ভয়াহাৰে ঈশ্বৰৰে ঈশ্বৰতে চৌক খোলপানে পৰম জ্যোতিষ্মান নাৰায়ণৰ পৰম ব্ৰহ্মফল আবিৰ্ভাৱ সঁচা আহক আহক আমি প্ৰভুৰ চৰণত জনাও প্ৰণিপাত মোহন মূৰ্তিধাৰী পূৰ্ণ ব্ৰহ্মক সাক্ষাততে আমি পালো দৰ্শন। হে প্ৰভু ভকত ভকতৰ ভয়াহাৰী কমললোচন কত পুণ্য বলে পালো তব শুভ দৰ্শন। আমাৰ শত কোটি প্ৰণাম কৰি অন্তঃৰ নারায়ণ ও গতির গতি তোমার রণে করু হস সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু নাৰায়ণ কৃপা কৰা আমাক প্ৰভু জনা দন কৃপা কৰা আমাক প্ৰভু জনা দন। হে প্ৰভু ভকতৰ ভয়হাৰী ওঠা প্ৰজাপতি প্ৰভু ওঠা হল বাণী প্ৰভু দুষ্ট মই তোমাৰ প্ৰতি প্ৰভু কিবা হেতু হ'ল আবিৰ্ভাৱ কিবা কাৰ্য কৰিম শুনা সৃষ্টি প্ৰভু শুনা পশুপতি প্ৰভু দেৱতাৰ শ্ৰীবৃদ্ধি আৰু দুৰ্জন দানৱৰ দমনৰ হেতু ক্ষীৰ সমুদ্ৰ মন্থে তেজস্কৰ অমৃত ভাণ্ডাৰ আমি কৰিলো উদ্ধাৰ। বৰ্তমান অৱশিষ্ট অমৃত ভাণ্ডাৰ ৰক্ষিত অমৰাৱতী দেৱালয় নন্দনপুৰ কিন্তু কিন্তু কি প্ৰভু কিন্তু ত্ৰস্ত আজি দেৱপুৰন্দ অমৃত মানে বঞ্চিত শুদ্ধ উন্মাদ অসুৰৰ ভয়। সেয়েহে প্ৰজাপতি প্ৰভু অমৃত দায়িত্ব সুৰক্ষা অতিকে মহা ভাল প্ৰভু তোমাহা কৰিলো অৰ্পণ চাবা জাতি ৰক্ষ ৰক্ষ কিন্নৰ মানৱে চলে বলে কিম্বা কৌশলে
অমৃতমৰ শকতি নকৰে হল হে মোৰ নিবেশ জনানো বিশেষ প্ৰভু তথু আখ্যা প্ৰান্তে কৰিম পালন প্ৰভু হকুতেই ফুলপানী দেৱতী নয়ন কোনো চিন্তাৰ নানিব মনত সক্ষততে সংসাৰ মুক্তি ধৰি বলয়ৰ দাবানন জ্বলাই ভীষণ যত মানে কালবৈৰী নিমিষতে কৰিম নিপান ধন্য সৃষ্টিকৰ প্ৰভু ধন্য ফুলবাণী প্ৰভু পৰম অস্বস্থ আমি মানিলো মৰম বৰ্তমান পালন কৰাটোও নিজ কৰ্তব্য ময়ো যাওঁ নিজ ধামলৈ ভাল প্ৰভু আমিও যাওঁ আপোন সদন কিন্তু মনত ৰাখিবা তই সৃষ্টি স্থিতি প্ৰলয়ৰ আমি গৰাকী गुरु ब्रह्मा गुरु विष्णु गुरु देव महेश्वरा गुरु साक्षात् परम ब्रह्मा तस्मै श्री गुरुवे नमो नमः बोला प्रजापति बोला হলো পানি প্ৰভু कृष्ण हरि करे देव पुरंदर गहीना गंभीर साले देखीते गहीना गंभीर साले देखीते मायना गोया भरारी राम हरि राम हरि मुनानी हरि राम हरि बोला নারায়ণ আদিনীর
জন তোমাৰ চৰণে দাসে কৰিছো বন্দন স্বৰ্গতে আজি মই ভোলা তুষ্ট মান ৰক্ষা কৰা অধমক কৰিছো স্মৰণ ৰক্ষা কৰা অধমক কৰিছো স্মৰণ কোৱা বা প্ৰভু কিবা হেতু অকস্মাতে কৰিলা কামত নকৰি সংকোচ মন কোৱা সবিশেষ ভাঙি চাওক প্ৰভু অমৃত প্ৰাণৰ খন্তে বঞ্চিত হৈ দানৱ সমাজে নিত উলালসা কৰে অমৃত ভাণ্ডাৰ নিমিত্তে সেয়ে প্ৰভু দেবেন্দ্ৰ মনে মোৰ মিলিছে সংশয় কি জানিব অতৃপ্ত সুৰে অমৃত ভাণ্ডাৰ নিমিত্তে বিঘনীৰ কৰিব সূচনা দেবেন্দ্ৰ প্ৰভু তাৰ বাবে নকৰিবা তুমি অলপ চিন্তা উচিত বিধান মই কৰিম উচিত সম্প্ৰতি যোৱা তুমি অমৰাৱতীলৈ ময়ো যাওঁ কৰ্তব্য ভাল প্ৰভু অধমে মাগি সুবিধা বাস কেনেকৈ বুজিবা তুমি মোৰ বৈষ্ণৱী মায়াৰ মহিমা ব্ৰহ্মা হৰ আদি যত যক্ষ ৰক্ষ কিন্নৰ মানৱ স্থাৱৰ জংগ যত মানে সকলোতে মায়াৰ অধীন নোৱাৰে বুজিব কেবে মায়াৰ ৰচনা যাওঁ যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ॐ हरि ॐ धीरे धीरे सोली जाई भीतर आरे धीरे धीरे सोली কতু জানে পাইলা গোয়া
राम हरि राम हरि निरंतर हरे राम हरि राम हरि भोला कृष्ण हरि ओ रे भात देख रे दीनता सुंदरी आरे धीरे धीरे सोली जाई सिंताम दीता रे धीरे धीरे सोली जाई सीताम दीता কৌতুক্ষণে আইলা আরে কৌতুক্ষণে পাইলা राम हरि गुणानी रे राम हरि राम हरि गुणानी বিধাতা তুমি তুমি মোৰ কপালত ইয়াকেই লিখিলা স্বামী গুৰু মই আপোনাৰ সেই দুপদে পাহৰি গৈছো আৰু কত কালে এই আশাৰ কাৰণে পাত চাব লাগিব একে সময়তে তয়ো ভগ্নীয়ে গৰ্ভ ধাৰণ কৰিও
কত্ৰুকল সহস্ৰ সন্তানৰ জননী আৰু আৰু মই হলো অপুত্ৰকা সপোনের অসহ্যকেই পিতৃকৰ বাণী সপতিৰ পুত্ৰই কাশী পাতি আনন্দ কৰি আছে আৰু স্বামীবোৰ আপুনি মোক ধৈৰ্য ধৰি থাকিবলৈ কৈছে কিন্তু স্বামী আজি মোৰ ধৈৰ্যৰ বাণ ছিঙি গৈছে আজি তই জন্ম নহ কেৰু মোৰ চিৰনিশ্চিত সন্তান তই আৰু কিমান দিন ডিম্বৰ ভিতৰত নিদ্ৰামগ্ন হৈ থাকিবি এই মুহূৰ্ততে শূন্য কৰি মোৰ সকলো আশা দূৰ কৰিম শান্ত হোৱা দেৱী নকৰিবা এনে ভুল অলপতে দূৰ হ'ব বেদনা তোমাৰ দেৱী অলপতে দূৰ হ'ব বেদনা তোমাৰ দেৱী অলপতে দূৰ হ'ব বেদনা তোমাৰ আজি মই ধৈৰ্যচ্যুত কৰিছো আজি মই কন্মাদিনী তই মোৰ আশা ৰাজ্যৰ পৰা দূৰ হৈ যা তই মোৰ সন্মুখৰ পৰা দূৰ হৈ যা
কিন্তু কিন্তু সাৱধান সাৱধান জননী মোৰ দৰে হিংসাৰ বশৱৰ্তী হৈ মোৰ দৰে অকালতে জন্ম নিদিবা এতিয়া বিদায়হে মাগিলো বিধাতাৰ কাৰ্যত বাধা দিবৰ মোৰ শক্তি নাই শুনা জননী যি অপৰাধৰ বাবে মই তোমাক দিলো অভিশাপ কি কলি মই জননী হৈ পুত্ৰৰ অভিশাপ সহ্য কৰি অসহ্য ভাষা কৰিবই লাগিব জননী মধুৰ মাতৃত্বৰ ওপৰত জ্বলাই দিছা নিজেই ফুটাখন বিধাতাৰ কাৰ্যত কৰি কষ্টহে হেৰুৱালা মাতৃত্ব তোমাৰ যাৰ বাবে অভিশপ্ত তুমি পুত্ৰৰ হাতত শুনা জননী যি সম্পত্তিৰ কাৰণে অচৰ্য দৰ্শৰ মুখীভূত হৈ হেৰুৱালা পুত্ৰৰ জীৱন দিলো মই এই অভিশাপ মই মাগিলো বিদায় জননী বিদায় জননী অভিশাপ জননীৰ প্ৰতি নিষ্ঠুৰ হৃদয়হীন পুত্ৰ তোৰ অভিশাপ তই ঘূৰাই ল স্বামী তুমি তোমাৰ দান ঘূৰাই নিয়া তোমাৰ দানৰ মোৰ কোনো প্ৰয়োজন নাই তোমাৰ দানে মোৰ সৰ্বনাশ কৰিছে অৰুণ তই মোক বহুদূৰ আহিলো জননী ঘূৰি যাবলৈ আৰু সময় নাই সূৰ্য তাপে দহিব লাগিছে যাওঁ মই পৃথিৱীৰ প্ৰজা যাওঁ মই সূৰ্যলোকলৈ সূৰ্য তাপ নিবাৰণৰ বাবে অৰুণ বহুদূৰ পালেগৈ যাওঁ ইয়াত থকাৰ আৰু কোনো প্ৰয়োজন নাই पाइला गोया
হরি মুরারি হরে রাম হরি রাম হরি মুরারি রাম কাশ্যপৰ পত্নী মই নাম মোৰ কদ্ৰু সহস্ৰ সন্তানৰ জননী নাগমাতা মই কিন্তু পত্নীৰ হিংসাত আজি মোৰ মন একেবাৰে অস্থিৰ প্ৰতিহিংসা পূৰণ মোৰ জীৱনৰ একমাত্ৰ ব্ৰত যাওঁ এতিয়া মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ এতিয়া মই খৰজুৰ তীৰ পালোহি আৰু এই খৰজুৰ তীৰতেই মনস্ৰ কৰিম মন্দিৰ সাৱধান নাগগণ এইবাৰ তহঁতৰ নাই পৰিত্ৰাণ কেনেকৈ বুজিবি তহঁতে দেৱতাৰ মায়া অস্বৰ কাৰণেই তহঁতে দিন মাতৃৰ খাপত দগ্ধ হ'ব লাগিব বিনতা বাইদেউ আমি এতিয়া আহি সৰজুৰ তীৰ পালোহি সৰজুৰ তীৰত বাঘবাজী অশ্ব বন্ধন কৰিছিল সেই অশ্বৰ বৰ্ণ শ্বেতবৰ্ণ নে কৃষ্ণবৰ্ণ বাইদেউ সেই অশ্বৰ বৰ্ণ শ্বেত নহয় ভনীতি বাইদেউ তুমি ভুল কৰিছা সেই অশ্ব কেতিয়াও শ্বেত হ'ব নোৱাৰে নহয় বাইদেউ সেই অশ্ব কেতিয়াও কৃষ্ণ হ'ব নোৱাৰে বাইদেউ বাঘবৰ অশ্বৰ বৰ্ণ শ্বেত বুলি সকলোৱে জানে বাইদেউ তুমি মোক কিয় এনে প্ৰশ্ন কৰিলা কি কলি বিনতা বাইদেউ বাঘবৰ অশ্বৰ শ্বেত বাইদেউ তাৰ মানে তই কি ক'ব বিচাৰিছ বাইদেউ মোৰ কি দৃষ্টি শক্তি নাই মই কি অন্ধ হলো বাইদেউ মই মিছা কোৱা নাই তুমি ভুল বুজিছা বাঘবৰ সেই অশ্ব সাগৰ মন্থনত উৎপত্তি হৈছিল তাৰ বৰণ সম্পূৰ্ণ শ্বেত তাৰ মানে তই মোৰ সৈতে বিবাদ কৰিব খুজিছ তই কি এতিয়াও দেখা নাই সেই অস্ত্ৰৰ বৰ্ণ সম্পূৰ্ণৰূপে কৃষ্ণ তাত যে শ্বেতৰ নাম মাত্ৰেও নাই সেই কথা মই ভালদৰে জানো বাইদেউ সেই অস্ত্ৰৰ বৰ্ণ কেতিয়াও কৃষ্ণ হ'ব নোৱাৰে মই তোমাৰ সৈতে বিবাদ আৰম্ভ কৰিব খোজা নাই তুমিহে মোৰ সৈতে বিবাদ আৰম্ভ কৰিব খুজিছা মই কি বিবাদ কৰিব খুজিছো বুজিলো মোৰ প্ৰতি তলে তলে তোৰ কিমান হিংসাৰ ভাৱ মই হলো সহস্ৰ সন্তানৰ জননী নাগমাতা তই হলি অপুত্ৰকা পুত্ৰহীনা বাইদেউ তই কাৰো মাতৃ নহয় তোৰ হৃদয়ত পুত্ৰৰ প্ৰতি কোনো মমতা নাই বাইদেউ আৰু তাতোতকৈ ডাঙৰ কথাটো কি জান বিনতা বাইদেউ মই যে তোৰ সতিনী সেইকাৰণে বাইদেউ ভগৱানৰ ওপৰত অভিমান কৰি হৃদয়ৰ দাবানল জ্বলাই নিদিবা ভগৱানে মোৰ হৃদয়ৰ পৰা তেনে হিংসাৰ ভাৱ দূৰ কৰক বাইদেউ এইবিলাক তোৰ মাধুৰী বচন বিনতা তই যিমানেই যি নক যিমানেই মহাসতীৰ ভাও নোজোৰ কিয় এই পৃথিৱীত কোনেও নজনা নহয় যে নাৰী জাতিৰ প্ৰধান শত্ৰু হৈছে সপত্নী বাইদেউ বাৰু সেইবিলাক বাদ দিয়া
অলপ দূৰ গৈ চাই আহোঁ বোলে কাৰ কথা সঁচা আৰু কাৰ কথা মিছা বলক বাইদেউ কিন্তু সাৱধান বিনতা বাইদেউ পণ হ'লে ৰাখিব লাগিব কি ক'লে বাইদেউ পণ ৰাখিব লাগিব পণ ৰাখিব লাগিব সেই পণ আকৌ কি জান কি পণ বাইদেউ দাসী বৃত্তিপণ দাসী বৃত্তিপণ যি পৰাজয় হয় জয়ীজনীৰ দাসী হ'ব লাগিব বাইদেউ এতিয়াও কবিনতা সেই অস্ত্ৰ শ্বেতবৰ্ণ নে কৃষ্ণবৰ্ণ সত্যক কেনেকৈ অসত্য কৰোঁ বাইদেউ তেন্তে পণেই স্থিৰ হ'ল ই কেৱল পণেই নহয় ই উভয়ৰে ভাগ্য পৰীক্ষাও এই পণ এতিয়ালৈকে কোনেও কৰা নাই আৰু সম্ভৱ নকৰেও পৰিছে মনত মোৰ অৰুণৰ অভিশাপৰ কথা প্ৰকৃতিৰ কি ভীষণ মূৰ্তি বাইদেউ দাসী বৃত্তিপণেই স্থিৰ হ'ল বেছ তেন্তে এতিয়া নিজ গৃহলৈ যাওঁ ব'ল বলক বাইদেউ কালিলৈ প্ৰভাততে ইয়াৰ পৰীক্ষা কৰা হ'ব বাঘবৰ অশ্বৰ বৰ্ণ শ্বেত বুলি সকলোৱে জানে তথাপি ইয়াৰ কাৰণে ইমান বিবাদ কিয় তুমি কি কৰিলা দেৱী নিজৰ বিপদ নিজেই মাতি আনিলা দেৱী নিজৰ বিপদ নিজেই মাতিলা কোন তুমি বাঘবৰ অশ্বৰ বৰ্ণ শ্বেত বুলি সকলোৱে জানে তেনেস্থলত কিয় কৰা উপকাশবাণী তুমি কি বুজিবা দেৱী কাৰণ কোটিৰ গতিত সংসাৰ কৰিব লাগিছিল সত্য অসত্য সকলোতে জাগল সাগৰৰ অতল গহ্বৰ সত্য কথাত বিনতাই আত্মবলিদান দিবলৈ কুণ্ঠিত নহয় যদি সত্যই অসত্য হয় বুজিম তেতিয়া সত্যৰ ওপৰত অত্যাচাৰ কৰে বিধাতাই সত্যৰ ওপৰত অত্যাচাৰ কৰে বিধাতাই কৃষ্ণ হৰি আৰু এলা পত্ৰ নাগ সাম্ৰাজ্যৰ অধীশ্বৰ মই
নাম মোৰ বাসুকি। তোমালোক দৈৰে অতি বিচক্ষণতাৰে ৰাজ্য মই কৰিছো শাসন। হয় দাদা। কিন্তু ভাইসত দাদা আজি কিছুদিন ধৰি আমাৰ ৰাজ্যত কিছুমান নতুন নতুন অত্যাচাৰে গ্ৰাস কৰি ৰাখিব ধৰিছে। দাদা এনে ভাবুৰ শস্য উদয় দাদা এনে অত্যাচাৰতে দিন বলি হৈ সমগ্ৰ নাগ প্ৰজা নৰক যন্ত্ৰণাত ডুব যাব লাগিব। দাদা দাদা কোন হেতু দুরাচার এ অপমান করিয়াছে এ আমার রাজ্যতে এ তীক্ষণে দিয়া দেখুয়াই ভিড় সে করু এক মুহূর্ততে দাদা। ও দাদা করে করে অত্যাচার আমার রাজ্যতে নিরাশির করিয়াছি তার কোলে বল দ্বিখণ্ডিত করি প্রাপ্ত ভূমির মধ্যে। দাদা ইমান সহজ নহয় তাক দ্বিখণ্ডিত কৰা। দাদা ইয়াৰ বাবে দায়ী কোন তোমালোকে জানা? কোন দাদা? ইয়াৰ বাবে দায়ী কোন তোমালোকে জানা? কোন দাদা? চিৰপূজ্য পিতৃদেৱ আৰু আৰাধ্য জননী 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 জননী। দাদা তোমালোক এতিয়া যোৱা নিজ শিবিৰত আৰু ময়ো যাওঁ পিতাৰ সমীপে ইয়াৰে কুচিত প্ৰতিকাৰ কৰিম। উত্তম কথা দাদা। যোৱা তুমি পিতার ওচৰলৈ আৰু আমিও যাওঁ নিজ শিবিৰলৈ। যোৱা দাদা ওরা গৈ তুমি আর উচিত প্ৰতিকাৰ। পিতা 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 शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभं পিতা 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 বাসুকি পুত্ৰৰ পণিপাত কৰিবা গ্ৰহণ। উঠা বাসুকি। পিতা আজি তোমাৰ পূজাৰ পূৰ্ণাহুতি দিবলৈ আহিছো। মৃত্যুৰ বাবে সাজু হোৱা পিতা। বাসুকি পিতৃ হত্যা যে মহাপাপ জানানে বাসুকি? পিতৃ পূজা নহয় পিতা, ই এক লৌকিক অভিনয় সৃষ্টি ৰক্ষাৰ কাৰণে। পিতৃ হত্যা মহাপাপ বুলি মই জানো ভালদৰে। তেন্তে পিতৃ হত্যা কৰিবি বাছা? ঐ পিতা, যদিও বা মোৰ বাবেই
কল্পনাৰ অতীত তথাপিতো মই পিতৃক হত্যা কৰিবলৈ বাধ্য বাছা জানিব পাৰোনে পিতাৰ অপৰাধ কি সহস্ৰ অপৰাধৰ গৰাকী হৈ তুমি মোক সুধিছা অপৰাধ কি বুজা নাই বাছা কি অপৰাধত মই দণ্ডিত হ'ব লগা হ'ল তেন্তে শুনা পিতা তোমাৰ অপৰাধ কি তুমি এই সমস্ত নাগকুলক ধ্বংসৰ পথলৈ ঠেলি দিছা বাসুকী তুমি এই বহু বিবাহ কৰি সৃষ্টিতকে নিক্ষেপ কৰিব খুজিছা শান্তিময় সংসাৰত অশান্তিৰ বীজ ৰোপণ কৰিছা মায়াৰ বন্ধন চূৰ্ণাকৃত কৰি সৃষ্টিৰ পথত বাধা দিছা পিতা এই অপৰাধৰ বাবে তুমি দণ্ডনীয় হোৱা নে নোহোৱা স্থিৰ হোৱা বাছা কাশ্যপৰ বহু বিবাহ সৃষ্টি ধ্বংসৰ বাবে নহয় সৃষ্টি ৰক্ষাৰ বাবেহে কিন্তু পিতা সৃষ্টি ধ্বংস হোৱাৰ উপক্ৰম হৈছে পিতা ইয়াৰ এটা উপায় কৰা পিতা চোৱা পিতা তোমাৰ বহু বিবাহৰ পৰিণাম কি ক্ৰোধত প্ৰলয় ৰক্তি দৌপদকৈ জ্বলি উঠিছে সৃষ্টি ধ্বংস হ'ব লাগিছে ইয়াৰ এটা উপায় কৰা পিতা মৃত্যুৰ বাবে তুমি সাজু হোৱা তই মোক হত্যা কৰ কাশ্যপৰ বহু বিবাহ সৃষ্টিৰ বহু বিবাহ অভিলাষীসকলৰ চকু অন্ধ কৰক বুজক বিশ্বই সপত্নী সংসাৰ কিমান যন্ত্ৰণাদায়ক পিতা খৰচৰ তীৰত বাঘবৰ অস্ত্ৰ লৈ আই আৰু মাহিয়াই ভীষণ তৰ্ক কৰিব লাগিছে জননীয়ে কৈছে বাঘবৰ অস্ত্ৰ বৰণ কৃষ্ণ আৰু মাহিয়াই কৈছে বাঘবৰ অস্ত্ৰ বৰণ শ্বেত এই কথাকে লৈ দুয়ে দাসী বৃত্তিপণ লৈছে কি কলি বাছা দাসী বৃত্তিপণ হয় পিতা দাসী বৃত্তিপণ লৈছে আৰু জনেই এই পণত পৰাজয় হ'ব তেওঁ জয় গৰাকীৰ দাসী হ'ব লাগিব পিতা সেইটো নকলে যে সপত্তিৰ ইতিহাস উন্মাদ হৈ নুঠে জননীয়ে ভৱিষ্যত জীৱনৰ পৰিণতি দেখি মোক কি আদেশ কৰিছে জানা পিতা কি আদেশ বাছা এনে আদেশ কৰিছে যিটো সৃষ্টিৰ নীতি বিৰোধ আৰু হস্তৰ গৰ্হিত কাম মোক আদেশ কৰিছে যে অস্ত্ৰৰ বৰণ আবৃত কৰি ৰাখিব লাগে আৰু তাকেই নকৰিলে জননী পত্নীৰ দাসী হ'ব লাগিব মই এতিয়া কি কৰোঁ পিতা মোক এটা উপায় দিয়া পিতা মোক এটা উপায় দিয়া পিতা মই যি পথ দেখুৱাম সেই পথত অগ্ৰসৰ হ'ব পাৰিবি নিশ্চয় পাৰিম পিতা তেন্তে যা বাছা যি পথ সহজ সৰল যি পথ সত্য আৰু শুদ্ধ সেই পথতে অগ্ৰসৰ সেই হওক পিতা তেনেহ'লে মই ধৰ্মৰ পথেৰে অগ্ৰসৰ হওঁ যা বাছা হে প্ৰভু জনাৰ্দন কমল লোচন ভাৰ্যাৰ বিৰাস দেখি তাপিত পৰাণ প্ৰভু এবাৰ দেখা দিয়া প্ৰভু ভাৰ্যাৰ হেতু নাগকুল আজি হৈছে নিধন তুষ্ট হৈ
তুষ্ট হৈ ৰক্ষা কৰা প্ৰভু নাগৰ জীৱন আমাৰ মেডামৰ স্বামী গুৰু মই বৰাটোৰ হৈ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰভু আপুনি মোক এতিয়া ৰক্ষা কৰক নাথ মই অহংকাৰত আত্মজ্ঞান হেৰুৱাই বাখবৰ স্বৰবৰ্ণ কৃষ্ণ বুলি কৈ বিনতাৰ ওচৰত দাসী হ'ব লাগিব আপুনি মোক এতিয়া উপায় দিয়ক নাথ বেশ ভাল হৈছে তাতকৈ আৰু কি হ'ব কৰ্তৃ আপুনি মোক এতিয়া উপায় দিয়ক নাথ পুত্ৰসকলক আদেশ কৰক যে অস্বৰ শ্বেতবৰ্ণ আবৃত কৰি কৃষ্ণ কৰে মই দাসী হ'লে ঘৃণনীয় হ'ব প্ৰভু অসম্ভৱ মই সত্যৰ ওপৰত অসত্য উপদেশ কেতিয়াও নোৱাৰো দিব তুমি নিজেই আমাৰ ভাবিছোৱা তেন্তে নাথ মই দাসী হোৱাটো কি আপোনাৰ বাঞ্ছনীয় তেন্তে বিনতা দাসী খোৱাটো কিবোৰ বাঞ্ছনীয় বিনতা আৰু কৰ্তৃ দুয়ো মোৰ পৰিণীতা ভাৰ্যা স্বামী হৈ মই তেনে কাম কৰিব নোৱাৰো কৰ্তৃ তুমি পুত্ৰসকলৰ লগত আলোচনা কৰা যদি সিহঁতে তোমাৰ আদেশ পালন কৰে তেন্তে তাত মোৰ কোনো আপত্তি নাই বুজিলো স্বামী বিনতাৰ পক্ষহে পক্ষপাতি নহও কৰ্তৃ স্বামী সুবিচাৰ সত্য পূজা কিমান মহৎ তাক যুক্তিৰে বিচাৰ কৰি চালেহে বুজিব তুমি গৈছা প্ৰলয় সৃষ্টিৰ বাবে আৰু বিনতা গৈছে সৃষ্টি ৰক্ষাৰ বাবে তেনেহলে তুমি মোক কোনো ধৰণৰ সহায় কৰিব নোৱাৰা ধৰ্মক জীয়াই দেখুৱাইছা থাকা তুমি ধৰ্মকে সাৱটি মই আহিলো হে প্ৰভু ই তোমাৰ কেৰে চালনা এই চালনাত ভুল গৈ যদি মই অন্যৰ পথেদি কৰ্তৃৰ পক্ষ লওঁ তেন্তে মই সকলোৰে বাবে নিন্দাৰ পাত্ৰ হ'ব লাগিব স্বামী গুৰু বিনতা হে স্বামী গুৰু আপোনাৰ দানৰ মোৰ কোনো প্ৰয়োজন নাই আপোনাৰ দানে আজি মোৰ সৰ্বনাশ কৰিছে লওক স্বামী আপোনাৰ দান পুনৰ অৰ্পণ কৰিছো সৰ্বনাশ কৰিলা দেৱী না সেই ডিম্বৰৰ পৰা যে শিশু জন্ম হ'লহেঁতেন সি মহাপৰাক্ৰমী বীৰ হৈ কৰ্তৃৰ সকলো সন্তানক ধ্বংস কৰিলেহেঁতেন এতিয়া তুমি সংসাৰত পুত্ৰহীনা হৈ কি কৰিবা দেৱী তেওঁক স্বামী আপুনি মোক যিমান পাৰে সিমান অভিশাপ দিয়ক আপোনাৰ কুপদৃষ্টিয়ে মোক শেষ কৰক মই ৰাক্ষসিনী মই পিশাচিনী মই যেতিয়া ডিম্বু মাটিত সাঁচাৰি পেলাওঁ তেতিয়া তাৰ বিকৃত আকাৰে ক'লে তুমি কি সৰ্বনাশ কৰিলা জননী মই তোমাৰ পুত্ৰ হৈ মাতৃ বুলি সম্বোধন কৰিব নোৱাৰিলো সৰু নাম লৈ আহিছিলো মই তোমাৰ এই অপৰাধৰ বাবেই দিলো অভিশাপ যাৰ হিংসাত তুমি মোক অকালতে জন্ম দিলা তাৰেই দাসী হৈ কটাবা জীৱন এতিয়া মাগিলো বিদায় হতভাগেৰে এতিয়া পুত্ৰৰ হাতত কৰ্মফল ভোগ কৰা দিয়ক স্বামী মোক যিমান পাৰে সিমান অভিশাপ দিয়ক বিনতাৰ ভাগ্যৰ কোলাত ধূমকেতুৰ জন্ম হওক দেৱী যি হ'ব লগা আছিল সি আগে হৈ গ'ল বৰ্তমান তোমাৰ হাতত যে ডিম্বৰ আছে
অতি সযতনে ৰাখিবা। পূৰ্বৰ দৰে উদ্বাল হৈ তাক ধ্বংস নকৰিবা। তাৰ দ্বাৰাই তোমাৰ সকলো দুখৰ অন্ত পৰিব। মোৰ এই বাক্য কদাপিতো নহ'ব বিফল। পুত্ৰৰ অভিশাপ মাতৃস পত্নীৰ তাকি খোৱাটো কৌনাথ তাকি বাৰু কৰাবনে মোক? ভাগ্যৰ লিখন অখণ্ডনীয়, কিন্তু ব্ৰহ্মবাক্য বিফলে নাযায়। তেন্তে সেই অশ্বৰ বৰ্ণ কলা, মিছা, সকলো মিছা। চন্দ্ৰ সূৰ্য দেৱতা সকলো মিছা। মিছা মিছা সেই সৃষ্টিকৰ্তা স্বয়ং নাৰায়ণো মিছা। সত্যৰ নাম মাত্ৰ নাই এই পৃথিৱীত। দেৱী, এই পৃথিৱী কেৱল অদৃশ্যৰ লীলাক্ষেত্ৰহে, আৰু এই লীলাক্ষেত্ৰৰ নায়ক মাত্ৰ নাৰায়ণ। এতিয়া মই আহিলো। সত্য কথা মিছা সকলো, সত্য কথা